মোৰ নাম লীনা আৰু মোৰ বয়স 20 বছৰ। মই মা দেউতা আৰু সৰু ভাইটিৰ লগত এখন সৰু চহৰত থাকোঁ। আমাৰ ঘৰৰ আৰ্থিক অৱস্থা অতি বেয়া। যি টকা আহে খৰচ হয়। পঢ়া শুনা শেষ কৰি ঘৰখনত সহায় কৰিব পৰাকৈ সৰু কিতাপৰ দোকান এখনত কাম কৰিবলৈ ধৰিলোঁ। কিন্তু মোৰ বিয়াখনক লৈ মায়ে সদায় চিন্তিত আছিল। মায়ে কৈছিল, ছোৱালী, বিয়া হ'লে আমি তোমাৰ বস্তুৰ ব্যৱস্থা কেনেকৈ কৰিম? এই কথা শুনি মই সদায় কিবা নহয় কিবা এটা কৰিবলৈ চেষ্টা কৰিছিলোঁ। কেতিয়াবা বন্ধু বান্ধৱীৰ সৈতে সৰু সৰু সঞ্চয় পৰিকল্পনা কৰিছিলোঁ, য'ত আমি সকলোৱে টকা জমা কৰিছিলোঁ যাতে প্ৰয়োজনীয় সময়ত ব্যৱহাৰ কৰিব পৰা যায়। আগতে ভাবিছিলোঁ এই টকাৰে বিয়াৰ বাবে কিছু বস্তু কিনিম, কিন্তু দেউতাৰ কম উপাৰ্জনৰ বাবে সেয়া সহজ নাছিল। তাৰ পিছত 2 বছৰ কাম কৰিও বেছিকৈ সঞ্চয় কৰিব পৰা নাছিলোঁ, কাৰণ যি উপাৰ্জন আহিছিল সেইখিনি খৰচ হৈছিল। এই সময়ছোৱাত মোৰ বাবে বিয়াৰ প্ৰস্তাৱ আহিবলৈ ধৰিলে। দেউতাই মোৰ বিয়াৰ ব্যৱস্থা কেনেকৈ কৰিব তাক লৈ বৰ চিন্তিত আছিল, কাৰণ আমাৰ হাতত আমাৰ প্ৰয়োজনীয় বাবে প্ৰাপ্ত ধন নাছিল। মায়ে কৈছিল যে ভাল ল'ৰা পালে ভগৱানে কিবা এটা বাট বনাই দিব। আমিও কেনেবাকৈ মেনেজ কৰিম। আন মানুহে কৰে। মানুহে প্ৰায় ঋণ বা সঞ্চয় লৈ আঁচনি ধন দিয়াৰ বিয়াৰ সামগ্ৰীৰ ব্যৱস্থা কৰিছিল। মায়েও একেই চিন্তা কৰি আছিল, কিন্তু এতিয়ালৈকে কোনো ভাল প্ৰস্তাৱ অহা নাছিল। বিয়া পাতিবলৈ মোৰ কোনো খৰখেদা নাছিল। আগতে দেউতাই নিজেই প্ৰস্তাৱ বিচাৰিছিল। যদি কোনো ল'ৰাৰ মদ খোৱাৰ দৰে বেয়া অভ্যাস আছিল, তেন্তে তেওঁ লগে লগে নাকচ কৰিছিল। কিছুমান ভাল প্ৰস্তাৱ আহিছিল যদিও তেওঁলোকৰ আৰ্থিক অৱস্থা আমাৰ তুলনাত ভাল আছিল। গতিকে দেউতাই সিহঁতক নাকচ কৰিলে। তাৰ পিছত এদিন এটা প্ৰস্তাৱ আহিল, যিয়ে দেউতাক বৰ সুখী কৰি তুলিলে। সেই ল'ৰাটোৰ নাম আছিল জন। তেওঁ আছিল ডেকা আৰু সুস্থ। তেওঁ ভাল উপাৰ্জন কৰিছিল, কঠোৰ পৰিশ্ৰমী আছিল, আৰু আটাইতকৈ ভাল কথাটো হ'ল তেওঁৰ কোনো বেয়া অভ্যাস নাছিল। নিচাৰ কথা পাহৰিয়ে যাওক। দেউতাই যেতিয়া তেওঁৰ বিষয়ে সোধা পোছা কৰিলে, তেতিয়া তেওঁ গম পালে যে তেওঁৰ পৰিয়ালটো অতি সন্মানীয় আৰু সংস্কৃতিবান। বিয়াৰ বাবে তেওঁ সম্পূৰ্ণ সাজু হৈ উঠিছিল। তেতিয়া দেউতাই মোক ক'লে যে প্ৰস্তাৱটো ভাল, ইয়াক নাকচ নকৰিবা। মই দেউতাক সুধিলোঁ, কিন্তু দেউতা, আমি এতিয়াও বিয়াৰ বাবে সাজু হোৱা নাই। সামগ্ৰী আৰু খৰচৰ কি হ'ব? এই বিষয়ে দেউতাই ক'লে, মই জানো আমাৰ বেছি নাই, কিন্তু মই তোমাক এজন ভাল মানুহৰ লগত চাব বিচাৰোঁ। এই ল'ৰাটো ভাল, তেওঁৰ নিজৰ উপাৰ্জন আছে, তেওঁৰ নিজা ঘৰ আছে, এতিয়াই বিয়া পাতিবলৈ সাজু হৈছেহি। তেনেতে জনৰ পৰিয়াল আমাৰ ঘৰলৈ আহিল। আমি বহি আছিলোঁ। আমি দেউতাক ক'লোঁ যে বৰ্তমান আমাৰ হাতত বিয়াৰ বাবে পইচা নাই, আমাক কিছু সময়ৰ প্ৰয়োজন। তেতিয়া দেউতাই গৈ জনক ক'লে যে ল'ৰা, আমি এতিয়াও সম্পূৰ্ণ সাজু হোৱা নাই। আমি প্ৰথমে এংগেজমেণ্ট কৰিব বিচাৰোঁ আৰু 1.5 বছৰৰ পিছত বিয়া কৰাব বিচাৰোঁ, যাতে আমি কিছু ব্যৱস্থা কৰিব পাৰোঁ। জনে তেতিয়া শুনিলে যে দেউতাই ইমান দিন অপেক্ষা কৰিব বিচাৰে। তেতিয়া তেওঁ লগে লগে অস্বীকাৰ কৰিলে। মই ইমান দিন ৰৈ থাকিব নোৱাৰোঁ বুলি ক'লে। সৰ্বাধিক 6 মাহ অপেক্ষা কৰিব পাৰিম, কিন্তু তাতকৈ বেছি নহয়। যিমান পাৰি সোনকালে বিয়াখন হ'ব লাগে। দেউতাই ভাবিলে এইবাবেই যথেষ্ট নহয়। কিন্তু তেতিয়াই মায়ে হস্তক্ষেপ কৰি হয় বুলি ক'লে। ল'ৰাটোৰ পৰিয়ালে ক'লে, চাওক, অত্যাৱশ্যকীয় বস্তুহে ল'ব লাগিব, বেছিকৈ দিব নালাগে। মায়ে সিহঁতৰ বন্ধুত্বটো ভাল পাইছিল, আৰু তাৰ পিছত দেউতাও মান্তি হৈছিল। সেইদিনা আমাৰ এংগেজমেণ্ট হৈছিল। এংগেজমেণ্টৰ পিছত জনে মাক ক'লে, বিয়াৰ বস্তু আৰু কাপোৰ কথা চিন্তা নকৰিব, মই নিজেই লীনাৰ বাবে কাপোৰ কিনিম। এইটোৱে হ'ব তাইৰ বাবে মোৰ উপহাৰ। এই কথা শুনি মাৰ বৰ ভাল লাগিল। তাৰ পিছত তেওঁৰ পৰিয়ালটো গুচি গ'ল। মায়ে মোক কৈছিল যে ল'ৰাটো আৰু তাৰ পৰিয়ালটো বৰ ধুনীয়া। আমি কেনেবাকৈ ব্যৱস্থা কৰিম। ইয়াৰ পিছত মায়ে আত্মীয় স্বজন আৰু বন্ধু বান্ধৱীৰ পৰা সহায় বিচাৰিলে। কিছুমানে কিস্তিত বস্তু কিনিব বুলি ক'লে, কিছুমানে সঞ্চয় আঁচনিৰ পৰামৰ্শ দিছিল, কিন্তু কিস্তিৰ ওপৰত আগ্ৰহ বেছি আছিল।
তাৰ পিছত মানুহৰ সহায়ত আৰু ডাঙৰ সঞ্চয় আঁচনি এখনত টকা ৰাখি কিছুমান অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰা হ'ল। জনে মোৰ বাবে সঘনাই উপহাৰ লৈ আহিছিল। কেতিয়াবা ভাল আৰু কেতিয়াবা দামী কাপোৰ, কেতিয়াবা ঘৰত পিন্ধিব পৰা ড্ৰেছ আৰু আনকি ৰাতিৰ কাপোৰ। কিন্তু কিছুমান উপহাৰ বৰ আচহুৱা আছিল। এদিন তেওঁ মোৰ বাবে আণ্ডাৰৱেৰ লৈ আহিছিল। তাৰ পিছত এবাৰ স্বচ্ছ ফুলৰ পাউন গাউন, কেতিয়াবা উজ্জ্বল ৰঙৰ চাদৰ আৰু কেতিয়াবা জাল কুৰ্তা। এবাৰ সি নাচি থকা ছোৱালীৰ দৰে চুটি স্কাৰ্ট আৰু টপ এটা লৈ আহিছিল। মই তেওঁক সুধিলোঁ, এই সকলোবোৰ কি? মই তেনে কাপোৰ পিন্ধা নাই। গতিকে তেওঁ ক'লে, সকলো কামৰ এটা সময় থাকে। আপুনি সকলো বুজি পাব। মায়ে কৈছিল, তেওঁ তোমাক ভাল পায় আৰু তোমাৰ যত্ন লয়। সকলো এনে ভাগ্য নাপায়। এই অদ্ভুত কাপোৰবোৰ কথা মই মাক কোৱা নাছিলোঁ। তাৰ পিছত 6 মাহ এনেকৈ পাৰ হৈ গ'ল। ময়ো গম পোৱা নাছিলোঁ। কিন্তু জনৰ বাবে এই 6 মাহ আৰু 6 বছৰৰ দৰে আছিল। তেওঁ মোক কৈছিল যে তোমাক ভাল নাপালে এতিয়ালৈকে মই আন কাৰোবাক বিয়া কৰাই দিলোহেঁতেন। কিন্তু তোমাক আৰু তোমাৰ পৰিয়ালটো মোৰ ভাল লাগে। তাৰ পাছত বিয়াৰ দিনটো আহিল। বিয়াৰ এদিন আগতে মায়ে মোৰ ওচৰলৈ আহি ক'লে, বিয়াৰ সৰু কথা নহয়। এতিয়া আপুনি দায়িত্বশীল হৈ পৰিব। স্বামীক সদায় সুখী কৰি ৰাখিব। তেওঁ সকলো কথা মানি চলিব। তেওঁক কেতিয়াও খং নকৰিব। তাৰ পিছত তেওঁ কিছুমান অদ্ভুত কথা ক'লে, যিবোৰ মই বুজি নাপালোঁ। ল'ৰা এটাৰ লগত মোৰ কেতিয়াও গভীৰ কথা বতৰা হোৱা নাছিল। মোৰ কোনো অভিজ্ঞতা নাছিল আৰু কোনো তথ্য নাছিল। তাৰ পিছত কি হ'ব বুলি মোৰ ভয় লাগিছিল। বিয়াৰ বিষয়ে মই একো নাজানিছিলোঁ। মই কেতিয়াও বিবাহিত মহিলাৰ পৰা একো শুনা নাছিলোঁ আৰু কোনো অভিজ্ঞতাও নাছিল। মই মাক ক'লোঁ, মা কি কৈছা? মই একো বুজিব পৰা নাই। মায়ে ক'লে, ছোৱালী, তোমাৰ স্বামী বুদ্ধিমান আৰু সংযম। তেওঁ তোমাক সকলো শিকাব। মাত্ৰ নিশ্চিত হোৱা যে তেওঁ সম্পূৰ্ণ ভালে আছে আৰু তোমাৰ ওচৰলৈ অহাৰ কোনো ভুল কথাৰ সহায় নিজাববীয়াকৈ নলয়। তাৰ পিছত বিয়াৰ দিনটো আহিল। হালধি মেহেন্দিৰ দৰে সকলো ৰীতি-নীতি ভালকৈ কৰা হৈছিল। মা আৰু দেউতাৰ বৰ সুখী আছিল, কাৰণ এইখন ঘৰৰ প্ৰথম বিয়া আছিল। আমাৰ সকলোৰে মুখত হাঁহি বিৰিঙি উঠিছিল। তাৰ পিছত বিয়াৰ সকলো ৰীতি-নীতি সম্পূৰ্ণ হৈ ময়ো তেওঁৰ লগত জনৰ ঘৰলৈ গ'লোঁ। আমি আমাৰ কোঠাৰ পাওঁতে তেওঁ অতি মৰমেৰে ক'লে, আমাৰ ঘৰলৈ স্বাগতম লীনা। মই বহুত সুখী যে আজি আমি একেলগে আছোঁ। মই হাঁহি এটা মাৰি ক'লোঁ, ময়ো সুখী। তাৰ পিছত ক'লে, মই বিচাৰোঁ আজি ৰাতি তুমি মোৰ বাবে সম্পূৰ্ণৰূপে সাজু হোৱা। মই একো বুজিব পৰা নাছিলোঁ। কিন্তু মাৰ কথা মনত পেলাই মই কেৱল হাঁহি মাৰি থাকিলোঁ। তাৰ পিছত মোৰ কাপোৰ সলনি কৰিবলৈ কৈ মোৰ বাবে ড্ৰেছ এটা উলিয়াই আনিলে। কিন্তু সেই পোচাকটো মোৰ শৰীৰ সকলো উন্মোচন কৰিছিল। দেখাৰ পিছত মোৰ লাজ লাগিল, কাৰণ এইটো মোৰ প্ৰথম নিশা আছিল। মই যেতিয়া দ্বিধাৰত দেখুৱালোঁ, তেতিয়া তেওঁ ক'লে যে মোক লাজ কৰিবলৈ কি আছে? এতিয়া তুমি মোৰ সন্মুখত এনেকৈ থাকিবা। প্ৰথমবাৰৰ বাবে ঢাকি থোৱা হওক বা আৱৰি নাথাকিলেও কি পাৰ্থক্য আছে? এই ৰাতি এবাৰ পাৰ হ'লে সকলো সহজ হৈ পৰিব। মই তেওঁৰ কথাত মান্তি হৈ কাপোৰ সলাই আহিলোঁ। মই বৰ অস্থিৰ হৈ পৰিলোঁ। সেয়েহে অজুহাত এটা দিলোঁ যে মোৰ ভোক লাগিছে। আমি কিছু খাদ্য খালোঁ। তাৰ পিছত মোক কোঠাটোলৈ লৈ গ'ল আৰু কি হ'ব আছিল সেয়া আৰম্ভ হ'ল। কিন্তু সেই নিশা যি দেখিলোঁ, সেয়া মোক আচৰিত কৰি তুলিলে। কাপোৰ সলাই জন যেতিয়া মোৰ সন্মুখলৈ আহিছিল, তেতিয়া তেওঁ একেবাৰে বেলেগ দেখা গৈছিল। তেওঁৰ শৰীৰটো মল্লযুঁজৰ দৰে পেশীৰে ভৰি আছিল। মোক স্পৰ্শ কৰাৰ লগে লগে তেওঁৰ গ্ৰীপটো বৰ টান হৈ পৰিছিল। মোৰ বাবে সকলো নতুন আছিল যদিও তেওঁ আছিল অতি দ্ৰুত আৰু আক্ৰমণাত্মক। যেন তেওঁ যুদ্ধ কৰি আছে। মই বুজি পোৱা নাছিলোঁ যে সেয়া সঠিক নে ভুল। মোক খেলনাৰ দৰে ব্যৱহাৰ কৰিছিল। এবাৰ শেষ কৰি সি বাথৰুমলৈ গ'ল।
তাৰপিছত উভতি আহি আকৌ আৰম্ভ কৰিলে। মই বাৰে বাৰে কৈ থাকিলোঁ, জন লেহে বিয়া কৰক, আমি মাত্ৰ বিয়া হৈছোঁ। মই ইয়াৰ বাবে সাজু নহয়। কিন্তু তেওঁ হাঁহি হাঁহি ক'লে, এইটোৱে হৈছে বিয়াৰ আচল মজা। গোটেই ৰাতি তেওঁ তেনেকৈয়ে থাকিল। ভাগৰি পৰিছোঁ আৰু ভাগি গৈছিলোঁ। মই কথা ক'ব পৰা নাছিলোঁ আৰু বুজিব পৰা নাছিলোঁ। মই মাথো মনে মনে দুখ দি থাকিলোঁ। পিছদিনা দুপৰীয়া মাৰ ফোন আহিল। মোৰ মাত শুনি সুধিলে, ছোৱালী, তুমি ঠিকেই আছানে? সকলো ঠিকেই আছে। মই মৃদুলভাৱে ক'লোঁ, হয় মা, সকলো ঠিকেই আছে। কিন্তু মই বৰ ভাগৰুৱা হৈ পৰিছোঁ। কিয়? কি হ'ল? মায়ে চিন্তিত হৈ সুধিলে। মায়ে মাথো জনৰ কথা জানিব বিচাৰিছিল যদিও মোৰ মনত বহু কথাই চলি আছিল, যিবোৰ মই মাক ক'ব পৰা নাছিলোঁ। মাক কিছুদিনৰ পাছত লগ পাওঁতে সকলো কথা মুকলিকৈ ক'লোঁ। মই ক'লোঁ, মা, মই বৰ ভাগৰুৱা হৈ পৰোঁ। এই সকলোবোৰ মোৰ বাবে বৰ কঠিন। মই সকলো কথা ক'লোঁ। মায়ে হাঁহি হাঁহি ক'লে, হেই মূৰ্খ, ইয়াত কি চিন্তা আছে? তোমাৰ স্বামী শক্তিশালী পুৰুষ। এইটোৱে প্ৰতিগৰাকী মহিলাই বিচাৰে। একো কৰিব নোৱাৰা দুৰ্বল মানুহ তুমি কি বিচাৰা? তাৰপিছত মায়ে বুজাই দিলে যে বিয়াৰ প্ৰথম ৰাতিটো এনেকুৱাই। আৰম্ভণিতে সকলোৱে অলপ বেছি উত্তেজিত হয়। এসপ্তাহৰ ভিতৰত সকলো স্বাভাৱিক হৈ পৰিব। তেতিয়া আপুনি নিজেই বিচাৰিব যে তেওঁ আপোনাক ভাল পাওক। কিন্তু তেতিয়া তেওঁ কামৰ পৰা সময় নাপাব। বৰ্তমান তেওঁ সৰু। সেইবাবে এনেকুৱাই হৈছে। চিন্তা নকৰিবা। মই ক'লোঁ, কিন্তু মা, তেওঁ বৰ জোৰদাৰ। মায়ে উপদেশ দিলে, তেওঁক মৰমেৰে বুজাওক যে তেওঁক কিছু জিৰণিৰ প্ৰয়োজন। তেওঁ নিজৰ পথ সলনি কৰিবলৈ কোৱা। মাৰ কথা শুনি ভাবিও জন হয়তো মান্তি হ'ব। কিন্তু একো সলনি নহ'ল। মই বহুবাৰ চেষ্টা কৰিছিলোঁ তেওঁক কোমলকৈ বুজাবলৈ যে তেওঁ মৰম আৰু কোমল আচৰণ কৰিব লাগে। কিন্তু প্ৰতিবাৰে তেওঁ অস্বীকাৰ কৰিছিল। তেওঁ নিজৰ শক্তি দেখুৱাব। মই দুৰ্বল আছিলোঁ আৰু তেওঁ মল্লযুঁজৰ দৰে শক্তিশালী আছিল। লাহে লাহে মোৰ এনে লাগিল যে এই বিবাহ মোৰ বাবে বোজা হৈ পৰিছে। তাত কোনো মৰম নাছিল, ভাল অনুভৱ নাছিল। মাথো বিষ। মই কোনো সুখ পোৱা নাছিলোঁ। মই যেতিয়া জনক স্পষ্টকৈ কৈছিলোঁ, মই বিচাৰোঁ তুমি মোক মৰমেৰে চম্ভালা, ইমান শক্তিৰে নহয়। নাই, তেওঁ উত্তৰ দিলে, কিন্তু মজাটো ইয়াতে আছে। এয়াই সঁচা প্ৰেম। মই ক'লোঁ, ইমান মজা মই নিবিচাৰোঁ। তোমাৰ পৰা কোমল আৰু মৰমীয়াল মনোভাৱ বিচাৰোঁ। তেওঁ ক'লে, ঠিক আছে, মই চেষ্টা কৰিম। কিন্তু তথাপি একো সলনি নহ'ল। এদিন তেওঁ মোক কাপোৰ নোহোৱাকৈ কেৱল কঁকালত বেল্ট পিন্ধিবলৈ ক'লে। মই আচৰিত হৈ ক'লোঁ, এইটো কিয়? তেওঁ ক'লে, মোৰ বৰ ভাল লাগে। মই সুধিলোঁ, কেনেকৈ ভাল? তেতিয়া মোৰ অনুভৱ হ'ল যে তেওঁ অলপ বেছি আচহুৱা। তেওঁ একো ভুল কৰা নাছিল যদিও তেওঁৰ দাবীবোৰ বৰ আচহুৱা আছিল। কেতিয়াবা পুৰণি কাপোৰ পিন্ধিবলৈ কৈছিল, কেতিয়াবা ঘৰু আৰু কেতিয়াবা কঁকালত বেল্ট পিন্ধিবলৈ কৈছিল। ধেমালিতে কওঁতে তুমি বৰ আচহুৱা। খঙেৰে ক'লে, তেন্তে মই কিয় বিয়া পাতিলোঁ? এইকাৰণে পুৰুষৰ বিয়া হয়। মোৰ নতুন দামীত আপুনি সুখী হোৱা উচিত। সেইদিনা মই স্পষ্টকৈ কৈছিল যে এই সকলোবোৰ মোৰ ভাল নালাগে। মই এটা স্বাভাৱিক জীৱন যাপন কৰিব বিচাৰোঁ। তেওঁ ক'লে, মই জানো মই অলপ বেছি, কিন্তু এতিয়ালৈকে তুমি অভ্যাস হ'ব লাগিছিল। মোৰ ইচ্ছা আছিল। মই যেতিয়াই তেওঁক ক'লোঁ যে মায়ে মোক কৈছিল যে এই সকলোবোৰ আৰম্ভণিতে ঘটে আৰু তাৰ পিছত কমি যায়। এতিয়া তেওঁ খঙেৰে ক'লে, তোমাৰ মায়ে কোৱা কথা পাহৰি যোৱা। এইটো মোৰ পথ। তাৰ পিছত তেওঁ এনেকুৱা এটা কাম ক'লে যিটো মোক ভয় খুৱাইছিল। গিলাচ এটা তুলি লৈ সি চোবাই খাবলৈ ধৰিলে। তাৰপিছত তেওঁ ক'লে, টিভিত চাগে দেখিছা, কিছুমানে কাচ খায়, শিল ভাঙি যায়, বাহন টানে। মই ক'লোঁ, হয়, মই দেখিছোঁ। তেওঁ ক'লে, মোৰো তেনে শক্তি আছে, কিন্তু সকলোৰে সন্মুখত দেখুৱাই নিদিওঁ। ময়ো কোনো চহৰলৈ যাব নিবিচাৰোঁ।
মানুহে মোক এনেকৈ চিনি পোৱা উচিত নহয়। কিন্তু হয়, এইকাৰণে মই আপোনাৰ প্ৰতি ইমান উৎসাহী, এইটো মোৰ নিয়ন্ত্ৰণত নাই। তাৰপিছত ক'লে, মই তোমাক বহুত ভাল পাওঁ লীনা, মই তোমাক এৰি যাব নিবিচাৰোঁ। মোৰ কথা বুজি লোৱা। তেওঁৰ কথাই মোক চিন্তা কৰিবলৈ বাধ্য কৰালে। আগতে মোৰ লগত ভাল ব্যৱহাৰ কৰিছিল, আগতে মোৰ খবৰ লৈছিল, আগতে তেওঁ মোৰ সকলো প্ৰয়োজন পূৰণ কৰিছিল, কিন্তু শাৰীৰিক সম্পৰ্কৰ প্ৰতি তেওঁৰ মনোভাৱ আছে অতি কঠোৰ। এই কথা মই সহ্য কৰিব পৰা নাছিলোঁ। মই ইমানেই বিচলিত হৈ পৰিলোঁ যে ভাবিলোঁ যে যদি তেওঁ সকলোভাৱে দ্বিতীয় পত্নী বিচাৰিছিল, তেন্তে হয়তো মোৰ পৰা তেওঁ আশা কম হ'ব। মোৰ এগৰাকী বান্ধৱী ৰিচা আছিল, যি মোতকৈ 6 বছৰ ডাঙৰ আৰু এগৰাকী বিধৱা আছিল। পথ দুৰ্ঘটনাত মৃত্যু হৈছিল তাইৰ স্বামী। তাই অকলে থাকিছিল আৰু দ্বিতীয় বিবাহৰ কোনো প্ৰস্তাৱ আহি থকা নাছিল। ৰিচাই মোক সঘনাই লগ কৰিবলৈ আৰু তাই মোৰ লগত কথা পাতিছিল। তাই মোৰ সুস্থতাৰ কথা সুধিছিল। মোৰ বিয়াৰ পিছতো আমাৰ মাজত যোগাযোগ আছিল। এদিন তাইক ফোন কৰি মোৰ সমস্যাৰ কথা ক'লোঁ। তাই ক'লে, তোমাৰ ভাগ্য ভাল যে তোমাৰ স্বামী ইমান শক্তিশালী। বহু মহিলাই এনে স্বামী পায় যিয়ে সকলোবোৰ প্ৰতি আগ্ৰহী নহয়। মই ক'লোঁ, কিন্তু এই কথা সহ্য কৰিব নোৱাৰোঁ। তাই ক'লে, হয়তো কিছু সময়ৰ পিছত সি সলনি হ'ব। মই ক'লোঁ, মায়েও একেই কথা কৈছিল, কিন্তু জনক কওঁতে তেওঁ স্পষ্টকৈ নাকচ কৰিলে। জনৰ অদ্ভুত শক্তিৰ কথা কওঁতে তাই হাঁহিবলৈ ধৰিলে আৰু ক'লে, তেওঁ বৰ আমোদজনক মানুহ। আগতে তেওঁৰ কথাবোৰ আধা গুৰুত্ব সহকাৰে আৰু আধা ধেমালিতে লৈছিলোঁ। তাৰপিছত মই তাইক জনক দেখাৰ বাবে ঘৰলৈ আহিবলৈ ক'লোঁ। প্ৰথমতে তাই নাকচ কৰিছিল, কাৰণ তাই বিধৱা আছিল আৰু তাই অদ্ভুত অনুভৱ হৈছিল। কিন্তু মই বুজাই দিলোঁ যে জন গোটেই দিনটোৰ কৰ্মস্থলীতে আছে, গতিকে কোনো সমস্যা নহ'ব। তাৰপিছত তাই মান্তি হ'ল। তাই মোৰ ঘৰলৈ আহিছিল আৰু জনৰ অদ্ভুত আচৰণৰ বিষয়ে তাইক আকৌ এবাৰ কৈছিলোঁ। অন্ততঃ কিছুমান মানুহে এনেকুৱা স্বামী পায় যিয়ে একো কৰিব নোৱাৰে, কিন্তু আন বিষয়ত তেওঁ আছিল অতি সভ্য আৰু বুজাবুজি। এতিয়া মই সম্পূৰ্ণৰূপে ভাগৰুৱা হৈ পৰিলোঁ। মই বিচাৰিছিলোঁ সি মোৰ পৰা আঁতৰি থাকক। যদিও মই তেওঁক এৰাই চলিব নোৱাৰিলোঁ, কাৰণ বিবাহত তেনে কোনো ভুল বুজি গণ্য কৰা হয়। কিন্তু মোৰ অৱস্থা এনেকুৱা আছিল যে যেতিয়াই তেওঁ মোৰ ওচৰলৈ আহিছিল, মই বিচাৰিছিলোঁ এই সকলোবোৰ বন্ধ হওক। মই জানিছিলোঁ যে ৰিচা বৰ ধুনীয়া আৰু আকৰ্ষণীয়। মোৰ এনে লাগিছিল যে জনে তাইক দেখা পালে হয়তো তাইক ভাল পাব। গতিকে ৰিচাক জন ঘৰলৈ অহালৈকে ৰৈ থাকিবলৈ ক'লোঁ। আহি ৰিচাক দেখি হাঁহি এটা মাৰি শ্ৰদ্ধাৰে আদৰণি জনালোঁ। তাৰপিছত তেওঁ নিজৰ কোঠালৈ গ'ল। ৰিচাই মোক ক'লে, তোমাৰ গিৰিয়েক বৰ ভাল আৰু শক্তিশালী দেখা যায়। মই হাঁহি হাঁহি ক'লোঁ, এইটোৱেই মোৰ আটাইতকৈ ডাঙৰ সমস্যা। তেওঁৰ শক্তিয়ে মোক অশান্তি দিয়ে। কিছু সময় পাছত ৰিচাই যাওঁ বুলি কৈ তাৰপিছত গুচি গ'ল। সেইদিনা ৰাতি জনৰ লগত বহি থাকোঁতে ধেমালিতে সুধিলোঁ, তেন্তে মোৰ বান্ধৱীক কেনেকুৱা লাগিল? সি ক'লে, তাই বৰ ধুনীয়া ছোৱালী। মই ক'লোঁ, তাই এগৰাকী বিধৱা। তেওঁ আচৰিত হৈ ক'লে, এইটো কেনেকৈ হ'ল? তাৰপিছত ৰিচাৰ কাহিনীটো ক'লোঁ, যে তাই গিৰিয়েক দুৰ্ঘটনাত মৃত্যুবৰণ কৰিলে আৰু তাই অকলে থাকে। জনে হাঁহি এটা মাৰি ক'লে, এতিয়া বুজিছা তুমি কিমান ভাগ্যৱান, ইমান ভাল স্বামী পাইছা আৰু মোৰ শলাগ লোৱা নাই। তাৰপিছত মোক চাই হাঁহিলে। মই এফালে ৰাখিলোঁ আৰু আনফালে আমাৰ মাজত আকৌ একেই কথা আৰম্ভ হ'ল। মোৰ বাবে সহ্য কৰাটো কঠিন হৈ পৰিছিল। কিছু সময়ৰ পাছত আকৌ ক'লোঁ, কিন্তু তাই বৰ ধুনীয়া নহয়নে? তেওঁ ক'লে, এতিয়া কি ক'ব বিচাৰিছা? মই ক'লোঁ, মই বিচাৰোঁ তুমি তাইক বিয়া কৰাবা। হাঁহি হাঁহি ক'লে, তাৰমানে মোৰ দুগৰাকী পত্নী হ'ব? এইটো বৰ কঠিন হ'ব। মই ক'লোঁ, কি কঠিন? আপোনাৰ বহুত শক্তি আছে। সি ক'লে,
তাইক মান্তি নহ'লে কি হ'ব? মই ক'লোঁ তাই বিধৱা, অকল থাকে আৰু তাই বহুত প্ৰস্তাৱ পায়। অলপ সময় ভাবিলে, তাৰপিছত ক'লে ঠিকেই আছে, কিন্তু মোৰ এটা চৰ্ত আছে। মই সুধিলোঁ কি চৰ্ত? তাৰপিছত তেওঁ নিজৰ ফোনটো উলিয়াই মোক এটা ভিডিঅ' দেখালে। ইয়াত এজন মানুহ দুগৰাকী মহিলাৰ লগত আছিল। মই থতমত খাই ক'লোঁ এইটো ভুল, এইটো হ'ব নালাগে। তেওঁ ক'লে ভুল কিয়? যদি তুমি মোৰ পত্নী তেন্তে কি সমস্যা? ৰিচাক ফোন কৰি ক'লোঁ মোক লগ কৰিবলৈ আহিব পাৰিবানে? তাই সুধিলে কিবা বিশেষ কিবা আছে নেকি? মই ক'লোঁ মাত্ৰ আহা, পিছত ক'ম। তাই আহি চাহ দি ক'লোঁ মই বিচাৰোঁ তুমি জনৰ লগত বিয়া হোৱা। তাই আচৰিত হৈ ক'লে তুমি উন্মাদ হৈ গ'লা নেকি? তোমাৰ বিয়া বেছিদিন হোৱা নাই। তাই নাকচ কৰাত মই দুখী হৈ বহিলোঁ। তেতিয়া ৰিচাই মোৰ মুখখন দেখি হাঁহি হাঁহি ক'লে কিয় বেয়া পাইছা? ধেমালি কৰি আছিলোঁ। মই সাজু হৈ আছোঁ। তোমাৰ স্বামীৰ লগত বিয়া হৈ মই সুখী হ'ম। তাৰপিছত তাই ধেমালিতে ক'লে যিয়ে নহওক, সি যদি আকৌ বিয়া কৰাব বিচাৰে, সি যিকোনো অচিনাকি ছোৱালীৰ লগত কথা পাতিব পাৰে। মই ক'লোঁ নাই, কোনো অজ্ঞাত নহয়। তুমি মোৰ বান্ধৱী, গতিকে ঠিকেই থাকিব। আমি দুয়ো ভাল বান্ধৱী। তাইক বুজাই দিলোঁ মোৰ পৰিয়ালে কি ক'ব। তাই ক'লে চিন্তা নকৰিবা, যিয়ে নহওক তোমাৰ মাৰ এই কথাটো ভাল লাগে নহয়নে? মই ক'লোঁ হয়, মায়ে কয় যি আছে তাক গ্ৰহণ কৰক, ভগৱানক ধন্যবাদ দিয়ক, কিন্তু এই সকলোবোৰ মোৰ ভাল নালাগে। ৰিচা কিছু সময় নিমাত হৈ থাকিল। তাৰপিছত তাই ক'লে তুমি মোক অলপ ভয় খুৱালা। মই সুধিলোঁ তোমাৰ কিয় ভয় লাগিছে? তাই ক'লে তুমি মোক কৈছিলা যে তোমাৰ স্বামী বৰ শক্তিশালী আৰু তোমাৰ চম্ভালিবলৈ টান। আগতে মই ভাবিলোঁ যে মোৰ স্বামী ভাল নহয়, কাৰণ তেওঁ বেছি শক্তি নাই, কিন্তু এতিয়া অনুভৱ কৰিছোঁ যে অত্যাধিক শক্তিও এটা সমস্যা। মই ক'লোঁ হয়তো এইটোৱেই মোৰ দুৰ্বলতা, মই সহ্য কৰিব পৰা নাই। ৰিচাই ক'লে ঠিক আছে, কিন্তু মোৰ এটা চৰ্ত আছে। মই সুধিলোঁ কি অৱস্থা? তাই ক'লে যে মই বিবাহ আগতে তাক ট্ৰাই কৰিব বিচাৰোঁ। মই আচৰিত হ'লোঁ যে তাই কি কৈছে, এইটো ভুল। তাই ক'লে কি হৈছে? বিয়া পাতি আকৌ একে ভুল হ'লে কি কৰিম? এবাৰ মই কোনো ৰিস্ক ল'ব নিবিচাৰোঁ। তাই কথাবোৰ অদ্ভুত বুলি পাইছিলোঁ যদিও মোৰ কষ্টৰ পৰা মুক্তি পাব বিচাৰিলোঁ। মই তাইৰ কথাত মান্তি হৈ জনক ক'লোঁ ৰিচাৰ অৱস্থা শুনি সি ঠিক আছে বুলি ক'লে। দ্বিতীয় বিবাহৰ বাবে মোৰ অলপ ভয় লাগে, কিন্তু যদি আপোনালোক দুয়ো সুখী তেন্তে মোৰ কোনো আপত্তি নাই। ৰিচাৰ বাবে সুকীয়া ঘৰ এটাও কিনিব পাৰিব। খৰচৰ চিন্তা নকৰিবা, মাত্ৰ চাব লাগিব আমি পূৰণ কৰিব পাৰোঁ নে নোৱাৰোঁ। তাৰপিছত ৰিচাৰ অৱস্থা অনুযায়ী সকলো ঘটিল, কিন্তু তাৰপিছত যি হ'ল সেয়া মোৰ চিন্তাৰ বিপৰীত। পৰীক্ষা অন্ততঃ ৰিচাই অস্থিৰ হৈ ক'লে যে মই তেওঁক বিয়া কৰাব নোৱাৰোঁ। মই সুধিলোঁ কিয়, কি হ'ল? তাই ক'লে যে বৰ কঠিন, তোমাৰ স্বামী বৰ শক্তিশালী, ময়ো সহ্য কৰিব নোৱাৰোঁ। সঁচাকৈয়ে বহুত সাহসৰ প্ৰয়োজন, ইয়াৰ বাবে মোৰ জীৱনটো ধ্বংস কৰিব নোৱাৰোঁ। তাৰপিছত তাই হাত দুখন ভাঁজ কৰি ক'লে মোক ক্ষমা কৰিবা, এই বিয়া মই কৰিব নোৱাৰোঁ। এই কথা শুনি মই ছিন্নভিন্ন হৈ পৰিলোঁ। আশা কৰিছিলোঁ ৰিচা মান্তি হ'ব আৰু মোৰ অসুবিধাবোৰ শেষ হৈ যাব, কিন্তু এতিয়া মই আৰু বিভ্ৰান্ত হৈ পৰিলোঁ। এতিয়া মই কি কৰিম? মই কি কৰিব নালাগে? তেনেতে জনে মোক ক'লে চোৱা, মোক এতিয়া দ্বিতীয় বিবাহৰ প্ৰয়োজন নাই, মোৰ বাবে তুমি যথেষ্ট, কিন্তু অলপ শক্তিশালী হ'ব লাগিব। মই ক'লে তোমাৰ মনোভাৱ মোক ভাগৰুৱা কৰি তোলে। মোৰ হাতত এতিয়া আন কোনো বিকল্প নাছিল। মাৰ ওপৰত অভিযোগ কৰিলোঁ, মা মই আৰু সহ্য কৰিব নোৱাৰোঁ, মই বিবাহ বিচ্ছেদ বিচাৰোঁ। মায়ে খঙেৰে ক'লে কি কৈছা? এই সম্পৰ্কটো বনাবলৈ তোমাৰ দেউতাই কিমান কষ্ট কৰিছিল তুমি জানা? এতিয়াও বিয়াৰ ঋণ পৰিশোধ কৰি আছে, কিয় বিবাহ বিচ্ছেদ লৈ জীৱন নষ্ট কৰিব বিচাৰিছা? মই ক'লোঁ মা তুমি বুজি পোৱা নাই, এইটো মোৰ বাবে সাধাৰণ কথা নহয়, মোৰ বাবে প্ৰতিটো দিন কঠিন হৈ আহিছে। মায়ে ক'লে ছোৱালী কিছু ধৈৰ্য ধৰা, সময়ৰ লগে লগে সকলো ঠিক হ'ব পাৰে। মই ক'লোঁ নাই মা, এইটো সলনি হ'ব নোৱাৰে,
তুমি মোৰ অৱস্থা বুজি পোৱা নাই। মায়ে মূৰত ধৰি ক'লে, তুমি এটা ডাঙৰ ভুল কৰিছা। তুমি বহুত চিন্তা কৰিছা। স্বামীক এৰি যোৱাৰ কথা নক'বা। ভগৱানৰ ওপৰত প্ৰাৰ্থনা কৰোঁ যে এই সম্পৰ্কটো আগবঢ়াই নিব লাগে। স্বামীক পুনৰ বুজাবলৈ চেষ্টা কৰিলে। তোমাৰ ওপৰত বিশ্বাস থকাৰ বাবে তাইক ৰাখিম বুলিছিল। সকলো ঠিকেই হ'ব বুলি ভাবি বিবাহ বিচ্ছেদৰ কথা কওঁতে তেওঁ তাৰ সুযোগ লৈ ক'লে, মোক এৰি গ'লে একো নাপাব। মই থতমত খাই সুধিলোঁ, কি নাপাব? মোৰ অধিকাৰ। তেওঁ ক'লে, ঠিক তেনেকৈ। মই অনুভৱ কৰিলোঁ যে তেওঁ মোক এৰি যাব নিবিচাৰে। সেইবাবে বাধ্যবাধকভাৱে মোক ৰখাব বিচাৰিছে। মোৰ দুৰ্বলতাৰ সুযোগ লৈ তেওঁ অৱশেষত মই সকলো কথা দেউতাক ক'লোঁ। বৰ খং উঠিল জনৰ লগত কথা পাতিলে। তেওঁ ক'লে, পুত্ৰক এই কথা কেনেকৈ ক'ব? আমিও বিয়াত বহুত দিলোঁ, মাত্ৰ কেইমাহমান হ'ল আৰু পুৰণি আপুনি এই কথা কৈছে। জনে ক'লে, হয়, মই মোৰ পত্নী এৰি যাব বিচৰা নাই। কিন্তু যদি তাই নিজে যাব বিচাৰে তেতিয়া তাই একো নাপাব। দেউতাই বুজাই দিলে, ল'ৰা, যদি আপুনি এংগেজমেণ্ট আগতে এই কথা কৈছিল তেন্তে বেলেগ কথা হ'লহেঁতেন। কিন্তু বিয়াৰ পিছত কেইমাহমান একেলগে থকাৰ পিছত এইটো ভুল। তাই নিজৰ অধিকাৰ পাব লাগে। জনে ক'লে, তাই কেৱল গহনা আৰু আইনহে যি সিদ্ধান্ত ল'ব আৰু একো নহ'ব। দেউতাই ক'লে, আমি তোমাৰ পৰা একো বিচৰা নাই। আমি মাত্ৰ আমাৰ ছোৱালীক যি দিলোঁ তাকে বিচাৰোঁ। তোমাৰ বস্তুবোৰ তোমাৰ ওপৰতে থাকিব। তুমি যদি আন কাৰোবাক বিয়া কৰা তেতিয়া নতুন পত্নী নিজৰ বস্তু নিজে আনিব। কিন্তু মোৰ ছোৱালী অধিকাৰ কাঢ়ি লোৱাটো ঠিক নহয়। কিন্তু জন অটল আছিল। তেওঁ ক'লে, মই যদি বিবাহ বিচ্ছেদ দিওঁ তেন্তে মই একো নাপাওঁ। কি কৰিব লাগে মই বুজিব পৰা নাছিলোঁ। যদি মই তেওঁক এৰি দিওঁ তেন্তে মই একো নাপালোহেঁতেন। তেওঁৰ লগত থাকিলে মোৰ জীৱনটো দূষিত হৈ পৰিলেহেঁতেন। মই দেউতাক ক'লোঁ, এতিয়া আমি আদালতলৈ গৈ বিবাহ বিচ্ছেদৰ গোচৰ ৰুজু কৰিব লাগিব। দেউতা মোৰ লগত আছিল। তেওঁ ক'লে, চিন্তা নকৰিবা, আপোনাৰ অধিকাৰ যি পাব। কিন্তু মাৰ খং উঠিল মোৰ ওপৰত। মায়ে ক'লে, তুমি সমস্যাত পেলাইছা নীনা। তোমাৰ স্বামী তোমাক ভাল পায় আৰু তোমাক এৰি যাব নিবিচাৰে। তেওঁ একো ভুল কৰা নাই। তেন্তে আপুনি কিয় বিচলিত? মই ক'লোঁ, মা, তুমি বুজি পোৱা নাই। এইটো মোৰ বাবে বৰ কঠিন। এই বিয়াখনত মোৰ শ্বাসৰুদ্ধ হৈ পৰিছে। মায়ে ক'লে, তোমাৰ স্বামীয়ে তোমাক বহুত মৰম কৰে। এইটো সৰু কথা নহয়। যদি স্বামীয়ে আপোনাক ইমান ভাল পায় তেন্তে বুজিব লাগে। মায়ে যিয়ে নকয়, মই জানিছিলোঁ যে এই বিবাহ স্থায়ী হ'ব নোৱাৰে। বিষকাৰ সহ্য কৰিব নোৱাৰি ৰিচাৰ লগত কৰা ভুলৰ বাবে মই আটাইতকৈ বেছি অনুশোচনা কৰিলোঁ। মই ভাবিছিলোঁ জন আৰু ৰিচা বিয়া হ'লে মোৰ সমস্যা সমাধান হ'ব। কিন্তু আমি যি কৰিলোঁ সেয়া ভুল আছিল। এই সকলোবোৰ বিয়া নামত হৈছিল। আৰম্ভ হ'ল কিন্তু আন কিবা এটালৈ। এতিয়া ৰিচাও অনুশোচনা কৰি আছিল, কাৰণ তাই সময়ৰ বাবে সেই একেটা কষ্ট ভোগ কৰি আছিল যিটো মই প্ৰতিদিনে ভোগ কৰিছিলোঁ। ৰিচাই অপেক্ষা ক'লে, নীনা, মই এটা ডাঙৰ ভুল কৰিলোঁ। মই এই কাম কৰা উচিত নাছিল। আমি দুয়ো এই ভুল কৰিছোঁ যিটো ক্ষমা কৰিব নোৱাৰোঁ। মই বৰ লাজ পাইছিলোঁ। তাৰপিছত মই বিবাহ বিচ্ছেদৰ গোচৰ ৰুজু কৰিলোঁ। ইয়াৰ পিছত কি হ'ব মই নাজানিলোঁ। মায়ে তেতিয়াও কৈ আছিল যে বিয়াৰ মাত্ৰ 6 মাহ হৈছে, অলপ ধৈৰ্য ধৰা, হয়তো তেওঁ সলনি হ'ব। কিন্তু মই নিশ্চিত আছিলোঁ যে তেওঁ সলনি নহ'ব। জোৰকৈ তেওঁৰ লগত থাকিলে মোৰ জীৱনটো ধ্বংস হৈ যাব। কিছুদিনৰ পিছত আইনৰ জৰিয়তে বিবাহ বিচ্ছেদ হ'ল। মোৰ যি অধিকাৰ আছিল সেয়া পাইছিলোঁ। এতিয়া প্ৰশ্ন হ'ল, মই যি কৰিলোঁ সেয়া ঠিকেই আছিল নে মা? আৰু জনে ঠিকেই আছিল। মই যি কৰিলোঁ সেয়া মোৰ নিজৰ ভালৰ বাবে আছিল। কাৰণ তেওঁৰ লগত কষ্টদায়ক জীৱন যাপন কৰাটো মোৰ
বাবে অসম্ভৱ আছিল। গতিকে নিজকে বচাবলৈ এই পদক্ষেপ লৈছিলোঁ।